Hello viewers, আজি আমি ডিসকাস কৰিম India's heroic rescue and evacuation mission. Rescue and evacuation mission মানে হৈছে ভাৰতৰ নাগৰিকসকল যেতিয়া ভাৰতবৰ্ষৰ বাহিৰত তেওঁলোকে বিভিন্ন কাৰণত যেনে যুদ্ধ হওক বা কোভিড-19 নিচিনা সিচুৱেচনে হওক বন্দী হৈ আছিল আৰু সেই নাগৰিকসকলক ভাৰত চৰকাৰে বিভিন্ন সময়ত উদ্ধাৰ অভিযান কৰি দেশলৈ ঘূৰাই আনিছিলে এই মিশন বিলাকৰ বিষয়ে আমি আজি ইয়াতে আলোচনা কৰিম প্ৰথমতে আহো অপাৰেচন অজয় এইটো যোৱা বছৰ হৈছিল 2023 চনত 2023 চনৰ 7 অক্টোবৰ তাৰিখে হামাসে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে যাৰ ফলত ইজৰাইলে হামাসৰ এগেইনষ্টত গাজাৰ যিটো এৰিয়া আছে এই এৰিয়াটো যুদ্ধ ঘোষণা কৰি দিয়ে এখন ইজৰাইলৰ মেপ ইয়াতে ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপ এই গাজা ষ্ট্ৰিপৰ ফালৰ পৰা হামাসে ইজৰাইলৰ ওপৰত 7 অক্টোবৰ তাৰিখে আক্ৰমণ কৰে যাৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজাৰ বা হামাসৰ এগেইনষ্টত ওয়াৰ ডিক্লেয়াৰ কৰি দিয়ে এতিয়া ভাৰত চৰকাৰে ইজৰাইলত থকা প্ৰায় 18000 ইণ্ডিয়ানছ আছিল তাৰ ভিতৰত ম্যাক্সিমাম ষ্টুডেন্ট হক বা প্ৰফেশনালছ ট্ৰেডাৰ তেওঁলোকক উদ্ধাৰৰ কাৰণে এই অপাৰেচন অজয় ষ্টাৰ্ট কৰে অভিযানত টোটাল 1343 জন তাৰ ভিতৰত 1309 জন ইণ্ডিয়ান 14 জন ওআইসি কাৰ্ড হোল্ডাৰ আৰু 20 জন নেপালৰ নাগৰিকক উদ্ধাৰ কৰি লৈ আহে এই অভিযানটো কৰিবৰ কাৰণে ভাৰতবৰ্ষই 6খন স্পেশাল ফ্লাইট তাৰ পৰা অপাৰেট কৰে এই ফ্লাইট 6 বাৰ স্পেশাল ফ্লাইট পঠিয়াই ভাৰতবৰ্ষই নাগৰিকসকলক তাৰ পৰা উদ্ধাৰ কৰি লৈ আহে এখন ফটোত প্ৰথম যিখন ফ্লাইটত নাগৰিকসকলক লৈ অহা হৈছিল এতে ষ্টুডেন্ট বিলাকো আছে নেক্সট আমি আহো অপাৰেচন কাবেৰীও 2023 চনতে ভাৰত চৰকাৰে এই অপাৰেচনটো লৈছিল 2023 চনতে সুদান যিখন আফ্ৰিকাৰ কান্ট্ৰি এখন হয় তাত সুদান দেশখনত এই দেশখনৰ আৰ্মি আৰু পেৰামিলিটাৰী এই দুটা গ্ৰুপৰ মাজত ফাইট হয় কনফ্লিক্ট হৈ পেলে যুদ্ধৰ সিচুৱেচন আহি পৰে তেতিয়া সুদানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবৰ কাৰণে ভাৰত চৰকাৰে অপাৰেচন কাবেৰী ষ্টাৰ্ট কৰে ইণ্ডিয়ান নেভিয়ে আইএনএছ সুমেধা আইএনএছ মানে ইণ্ডিয়ান নেভেল শিপ আইএনএছ সুমেধা পঠিয়াই দিয়ে ইয়াতে এইখন হৈছে আফ্ৰিকান কন্টিনেন্ট আৰু এপিনে আছে সৌদি আৰবিয়া ইয়াতে যেতিয়া যুদ্ধ ষ্টাৰ্ট হৈ যায় এইখন হৈছে সুদান এখন দেশখন ইয়াৰ কেপিটেল হৈছে খাৰ্টুম এটা মনত ৰাখিব কেতিয়াবা কোৱেশ্চন আহি যাব পাৰে কেপিটেলটো সুদানৰ কেপিটেল খাৰ্টুম এতিয়া কি হয় যেতিয়া যুদ্ধ ষ্টাৰ্ট হৈ যায় সুদানৰ আৰ্মি আৰু পেৰামিলিটাৰীৰ মাজত যেটো যুদ্ধ ষ্টাৰ্ট হৈ যায় তেতিয়া সুদানৰ এয়াৰ স্পেচটো ব্লক কৰি দিয়া হয় তাত কোনো ধৰণৰ বিমান বাহিৰ দেশৰ বিমান গৈ অৱতৰণ কৰিব নোৱাৰা পৰিস্থিতি হৈ পৰে যত নেকি ইণ্ডিয়া এতিয়া ৰেস্কিউ কৰিব কাৰণে ভাৰত চৰকাৰে কি কৰে প্ৰথমতে আইএনএছ সুমেধাক এনেকে ইয়াৰ পৰা এন্ট্ৰি কৰি পোৰ্ট সুদানলৈকে পঠিয়াই দিয়া হয় ভাৰতবৰ্ষৰ যিসকল নাগৰিক তেওঁলোকক বাছ দি পেলাই বাছেৰে খাৰ্টুম বা বিভিন্ন জেগাৰ পৰা পোৰ্ট সুদানলৈ লৈ যোৱা হয় এই পোৰ্ট সুদানৰ পৰা আইএনএছ সুমেধাই তেওঁলোকক নি পেলাই জেডা সৌদি আৰবৰ এইটো এটা পোৰ্ট সিটি হয় জেডা তাত তেওঁলোকক লৈ যায় আৰু জেডাৰ পৰা স্পেশাল ফ্লাইট দি ডাইৰেক্ট ইণ্ডিয়ালৈ লৈ আহে এটোৱে ইয়াত কোৱা হৈছে প্ৰথমতে আইএনএছ সুমেধাই লৈ আহে পোৰ্ট সুদানৰ পৰা জেডালৈকে এখন হৈছে ৰেড চিখন ক্ৰছ কৰাই দিয়ে আৰু তাৰ পাছত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ C-130 জে স্পেশাল অপাৰেচন এয়াৰক্ৰাফ্ট দি পেলাই জেডাৰ পৰা ডাইৰেক্ট ইণ্ডিয়ালৈ লৈ অহা হয় এই অপাৰেচনটোত প্ৰায় 4097 গৰাকী লোকক উদ্ধাৰ কৰা হয় তাৰ ভিতৰত 136 গৰাকী ফৰেনাৰো আছিল
এখন হৈছে INS সুমেধা আৰু এখন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ C-130 যে স্পেচিয়েল অপাৰেশ্যন এয়াৰক্ৰাফ্ট হয় এতিয়া আমি আহিছো অপাৰেশ্যন ডোষ্ট অপাৰেশ্যন ডোষ্টটো 2023 চনতে এই অপাৰেশ্যনটো কৰিছিলে ভাৰত চৰকাৰে এইটো কোনো ইভাকুৱেশ্যন বা ৰেস্কিউ মিছন নহয় এই অপাৰেশ্যনটো হৈছিলে কি 2023 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে টাৰ্কি আৰু সিৰিয়া এই দুখন দেশত বহুত এটা ভয়ংকৰ ভূমিকম্প আহিছিলে তাত বহুত ডাঙৰ ডাঙৰ অট্টালিকা খহি পৰিছিলে সেই ভূমিকম্পটোৰ ফলত তাৰ লোকেল মানুহখিনি যথেষ্টখিনি প্ৰব্লেমত আছিলে তেওঁলোকৰ মেডিকেল বা সেই বিল্ডিঙৰ তলত সোমাই থকা মানুহখিনি ৰেস্কিউ কৰিবৰ কাৰণে ভাৰত চৰকাৰে অপাৰেশ্যন ডোষ্ট লঞ্চ কৰিছিলে 2023 চনত ভাৰত চৰকাৰে এই ৰেস্কিউ মেডিকেল টিম সাৰ্চ এণ্ড ৰেস্কিউ পাৰ্চনেল আৰু ইমাৰ্জেঞ্চি ছাপ্লাই পঠিয়াই দিয়ে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট C-17 গ্লোব মাষ্টাৰ যিখন পঠিয়াই দিয়ে তাত নেকি ৰিলিফ মেটেৰিয়েল আৰু মেডিকেল টিম তেওঁলোক যায় গৈ পেলাই টাৰ্কি আৰু সিৰিয়াত উদ্ধাৰ অভিযান কৰে ইয়াতে ফটো দেখিছে কেনেকৈ বিল্ডিংবিলাক খহি গৈছে আৰু তাৰ ভিতৰত মানুহখিনি সোমাই আছিলে বহুত মানুহ তেনেকৈ ৰেস্কিউ কৰা হয় ইণ্ডিয়াৰ পৰা নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চো যায় তেওঁলোকে মিলি এই উদ্ধাৰ অভিযানটো কৰিছিলে ইণ্ডিয়া অলছ' ডিছপেচ ফিল্ড হস্পিটেল এণ্ড মেডিকেল পাৰ্চনেল তেওঁলোক হৈছে মেডিকেল পাৰ্চনেল হয় ইণ্ডিয়ান আৰ্মিৰে হয় আৰু এয়াৰ ফ'ৰ্চ আৰ্মি সকলো গৈছিলে ডক্টৰ নাৰ্ছ সকলোকে পঠিয়াই দিয়ে এটা স্পেচিয়েল টিম পঠিয়াই দিয়ে ইণ্ডিয়াই এই টাৰ্কি আৰু সিৰিয়াৰ যিখিনি লোকেল মানুহ তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে নেক্সট আহিছোঁ আমি অপাৰেশ্যন গংগা এই অপাৰেশ্যন গংগাটো 2022 চনত ভাৰত চৰকাৰে কৰিছিলে এই অপাৰেশ্যনটো আমি এতিয়াও ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈয়ে আছে 2022 চনতে যুদ্ধ আৰম্ভ হৈছিলে বৰ্তমানলৈকে যুদ্ধ চলিয়ে আছে এই যুদ্ধত ইউক্ৰেইনত যিসকল ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ যিসকল নাগৰিক আছিলে স্পেচিয়েলি তাতে ষ্টুডেণ্ট বেছি আছিলে ভাৰতবৰ্ষৰ পৰা বহুত ষ্টুডেণ্ট যায় মেডিকেল ফিল্ডৰ ষ্টাডি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰায় 20,000 নাগৰিক তাতে আবদ্ধ হৈ আছিলে সেইসমূহৰ ভিতৰত মেক্সিমাম ষ্টুডেণ্টে আছিলে এইসকলক ৰেস্কিউ কৰিবৰ কাৰণে ভাৰতে অপাৰেশ্যন গংগা লঞ্চ কৰিছিল 2022 চনত অপাৰেশ্যন গংগা সময়তো ইউক্ৰেইনত এইখন হৈছে ইউক্ৰেইনত ইয়াৰ এয়াৰ স্পেচটো কমপ্লিটলি ব্লক কৰি দিয়া হৈছিলে কাৰণ ৰাছিয়াৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মিছাইল ইয়াত ফায়াৰ কৰা হৈছিলে যি কাৰণে নেকি ইউক্ৰেইনৰ এয়াৰ স্পেচটো ব্লক কৰি দিয়া হৈছিলে তাত ইণ্ডিয়াৰ কোনো ধৰণৰ প্লেন যাব পৰা নাছিলে সেইকাৰণে ইণ্ডিয়াই ইউক্ৰেইনৰ যিখিনি নেবাৰিং কাণ্ট্ৰি আছে ধৰক পোলেণ্ড হওক ৰোমানিয়া স্লোভাকিয়া এই কাণ্ট্ৰিবিলাকলৈ ভাৰতৰ যিসকল নাগৰিক ইউক্ৰেইনত বন্দী হৈ আছিলে তেওঁলোকক এই বৰ্ডাৰ ক্ৰছ কৰি পোলেণ্ড হওক স্লোভাকিয়া হওক বা ৰোমানিয়া এই দেশসমূহলৈ আহিবলৈ কোৱা হৈছিলে যোনফালে ওচৰ হওক ধৰি লওক ইয়াতে কিছুমান ষ্টুডেণ্ট আছে তেওঁলোকক কোৱা হ'ল পোলেণ্ড আহিবৰ কাৰণে তেনেকৈ এই দেশসমূহৰ পৰা ৰোমানিয়া হাংগৰী পোলেণ্ড স্লোভাকিয়া এই দেশসমূহৰ পৰা ভাৰতৰ স্পেচিয়েল ফ্লাইট দি পেলাই ৰেস্কিউ কৰা হৈছিলে 18,282 জন ভাৰতীয় নাগৰিকক ৰেস্কিউ কৰা হৈছিলে তাৰে মেক্সিমাম ষ্টুডেণ্ট আছিলে ইউক্ৰেইনত বহুত ষ্টুডেণ্ট পঢ়িব যায় মেডিকেল নেক্সট আমি আহিছোঁ অপাৰেশ্যন দেৱী শক্তি অপাৰেশ্যন দেৱী শক্তি 2021 চনত আফগানিস্তানত এই অপাৰেশ্যন কৰা হৈছিলে আফগানিস্তানত 2021 চনত সেই সময়ত তাৰ যি আফগানিস্তানৰ গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টক অতৰাই তালিবানে আফগানিস্তানৰ কেপিটেল কাবুল দখল কৰি লৈছিলে তাৰ পাছত ভাৰত চৰকাৰে তাত থকা নাগৰিকসকলক ইভাকুৱেশ্যন কৰিবৰ কাৰণে এই অপাৰেশ্যন দেৱী শক্তি লঞ্চ কৰিছিলে টোটেল 669 জন ভাৰতীয় নাগৰিকক তাৰ পৰা 669 জন নাগৰিকক তাৰ পৰা উদ্ধাৰ কৰা হৈছিলে তাৰ ভিতৰত 448 জন ভাৰতীয় 206 জন আফগান নেশ্যনেল আৰু তাৰ ভিতৰত আফগান হিন্দু শিখ কমিউনিটিৰ মানুহ আছিল
আৰু 15 জন ফৰেন নেশ্যনেলছ আছিলে এইখন হৈছে আফগানিস্তান আমাৰ ভাৰত আফগানিস্তানৰ এক কেপিটেল সিটি কাবুল এতিয়া আফগানিস্তান আৰু ভাৰতৰ মাজত ভাৰতৰ যি আন্তঃৰাষ্ট্ৰীয় সীমা আফগানিস্তানৰ লগত সকলোতকৈ সৰু হয় 108 কিলোমিটাৰ এইটো কোৱেশ্যনো এক্সামত কেতিয়াবা আহে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা বাংলাদেশৰ লগত সতকৈ বেছি আছে ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 4094 4096 কিলোমিটাৰ লাৰ্জেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী বাংলাদেশৰ লগত শ্বেয়াৰ কৰে আৰু আফগানিস্তানৰ লগত সকলোতকৈ সৰু এইডোখৰ দেখিছে নহয় এ হৈছে 108 কিলোমিটাৰ এই দুটা কোৱেশ্যনো প্ৰায় সুধি দিয়া হয় এক্সামত সেইকাৰণে এই দুটা মনত ৰখাটো উচিত নেক্সট আহিছোঁ আমি কোভিডৰ টাইমত যি অপাৰেশ্যন হৈছিলে প্ৰথমটোত কোভিডৰ টাইমত দুটা অপাৰেশ্যন মিছন ষ্টাৰ্ট কৰিছিলে এটা হৈছে কি বন্দে ভাৰত মিছন আৰু আনটো হৈছে অপাৰেশ্যন সমুদ্ৰ সেতু এতিয়া অপাৰেশ্যন বন্দে ভাৰত যিটো মিছন লৈছিলে সেইটো মিনিষ্ট্ৰি অফ চিভিল এভিয়েশ্যনে কণ্ডাক্ট কৰিছিলে এই মিছনটো এই মিছনটোৰ দ্বাৰা ভাৰতৰ নাগৰিকসকলৰ বহুত বিভিন্ন ধৰণৰ দেশত আবদ্ধ হৈ আছিলে কোভিডৰ কাৰণে কোভিডৰ সময়ত বিভিন্ন ৰেষ্ট্ৰিকশ্যন দিয়া হৈছিলে মানুহ এঠাইৰ পৰা আন ঠাইলৈ সহজে যাব পৰা নাছিলে কোভিড যাতে স্প্ৰেড হৈ নাযায় কোভিড-19 ডিজিজটো সেইকাৰণে এই ৰেষ্ট্ৰিকশ্যনবোৰ লোৱা হৈছিলে যাৰ ফলত মানুহ বিভিন্ন জেগাত আবদ্ধ হৈ আছিলে আৰু এই আবদ্ধ নাগৰিকসকলক উদ্ধাৰ কৰিবৰ কাৰণে বা সেফলি ইণ্ডিয়ালৈ ঘূৰাই আনিবৰ কাৰণে এই বন্দে ভাৰত মিছনটো তেতিয়া 2020 চনত ভাৰত চৰকাৰে লৈছিলে মিনিষ্ট্ৰি অফ চিভিল এভিয়েশ্যনে তাৰে আন এটা অপাৰেশ্যন হৈছে অপাৰেশ্যন সমুদ্ৰ সেতু এই সমুদ্ৰ সেতু যিটো অপাৰেশ্যন এইটো ইণ্ডিয়ান নেভিৰ INS জালেশ্বৰ INS মগৰ আৰু INS চাৰ্দুল এই তিনিখন ইণ্ডিয়ান নেভিৰ শ্বিপে এই অপাৰেশ্যনটো কণ্ডাক্ট কৰিছিলে সেইকাৰণে নামটো সমুদ্ৰ সেতু দিয়া হৈছিলে সমুদ্ৰৰ সহায়ত সাগৰৰ সহায়ত ভাৰতৰ নাগৰিকসকলক প্ৰায় 3992 জন নাগৰিকক ভাৰতলৈ ঘূৰাই অনা হৈছিলে এইটোৱে কোভিড-19 সময়তে এই অপাৰেশ্যনটো কৰা হৈছিলে তো এইকেইটাই হৈছে ইম্পৰ্টেণ্ট ৰেস্কিউ এণ্ড ইভাকুৱেশ্যন মিছনছ ইয়াৰ ওপৰতে প্ৰায় কুৱেশ্যন আহি থাকে নতুন কিবা অপাৰেশ্যন আৰু থাকিলে মই নেক্সট ভিডিঅ'ত কভাৰ কৰিম বৰ্তমানলৈকে এইকেইটাই 2023 চনলৈকে কোভিড-19 পৰা 2023 চনলৈকে মই গোটেইখিনি কভাৰ কৰিলোঁ এইখিনি ইম্পৰ্টেণ্ট থ্যাংক ইউ